এয়া গৌৰৱ গগৈ গো বেক ধ্বনি কামৰূপৰ শিঙিমাৰীত গৌৰৱ গগৈক লৈ উত্তপ্ত পৰিস্থিতি গৌৰৱ গগৈ আগমনক লৈ শিঙিমাৰী চকত এনে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰক্ষী সন্মুখতে হতাহতে লিপ্ত হয় বিজেপি আৰু কংগ্ৰেছ কৰ্মী দিয়া হয় পাকিস্তানী গো বেক ধ্বনি শিঙিমাৰী চকত গৌৰৱ গগৈক আদৰিবলৈ সাজু হৈ আছিল একাংশ কংগ্ৰেছ কৰ্মী আৰু তেনেতে আগভেটা দিয়ে বিজেপি কৰ্মীয়ে আমাৰ এই অঞ্চলৰ যে কোনো কংগ্ৰেছী নাই তেখেতসকলে ভাড়া দিয়া কৰি কংগ্ৰেছী আনি আমাৰ শিঙিমাৰীত থিয় কৰাই লৈ পেলাই তেখেতে গামোচা পিন্ধাৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি তেখেতসকলক ঔষ এটা দিছোঁ ইয়াৰ পাছতে গৌৰৱ গগৈ তাৰ পৰা ৰাওনা হয় এবাৰ বিজেপি চৰকাৰ প্ৰত্যাহ্বান জনাই উপস্থিত হয় পুৱামক্কাৰ দৰগাহ শ্বৰীফত একেলগে দোৱা কৰে গৌৰৱ গগৈ দৰগাহত চাদৰো দিয়ে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ল ৰাজনৈতিক হিন্দু আমি হলোঁ প্ৰকৃত হিন্দু প্ৰত্যেক ধৰ্মক সন্মান কৰে মই এজন হিন্দু কিন্তু মই প্ৰত্যেক ধৰ্মক সন্মান কৰোঁ মন্দিৰ মছজিদ গীৰ্জাঘৰ গুৰুদ্বাৰা পবিত্ৰতা আমি ৰক্ষা কৰিবলৈ বিচাৰোঁ গৌৰৱ গগৈ সংগ দিয়ে ৰেকিবুদ্দিন আহমেদ মহচিন খান মীৰা বৰঠাকুৰ প্ৰমুখ্যে কংগ্ৰেছী নেতৃবৃন্দই ইয়াৰ পাছত হয়গ্ৰীৱ মাধৱ মন্দিৰতো সেৱা লয় কংগ্ৰেছ সভাপতিগৰাকীয়ে Bureau Report NB News NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা